পংখী সন্দিকৈ তেওঁৰ বান্ধৱীগৰাকীৰ লগত কি কথা আলোচনা কৰিছিল মৃত্যুৰ আগৰ দিনাখন পংখী সন্দিকৈ তেওঁৰ বান্ধৱীগৰাকীক ফোন কৰিছিল পংখী সন্দিকৈ গম পাইছিল নেকি যে তেওঁৰ অনাগত সময়ত তেওঁৰ পৰিস্থিতিবোৰ ভয়ানক হৈ পৰিব পংখী সন্দিকৈ অনুমান কৰিছিল নেকি তাৰ লগতে নিতিকেশ দাসে যেটো মোবাইল ফোন ব্যৱহাৰ কৰিছিল যেটো মোবাইল ফোনেৰে তেওঁৰ মনৰ কথাবোৰ পাতিছিল কাৰোবাক মেছেজ কৰিছিল কাৰোবালৈ ফটো পঠিয়াইছিল সেই মোবাইল ফোনটো মই জনালৈকে আজি দুদিন আগলৈকে পোৱা তথ্য মতে সেই মোবাইল ফোনটো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কিন্তু সেই মোবাইল ফোনটো গ'ল ক'ত সেই মোবাইল ফোনটো কি কৰিলে ক'ত আছে সেই মোবাইল ফোনটো হয়তো আপোনালোকৰ এই কথাবোৰ জানিবলৈ মন গৈছে মই আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব এটা কথা হ'ল পংখী সন্দিকৈৰ যেটো ঘটনা পংখী সন্দিকৈৰ যেটো মৃত্যুৰ ঘটনা গোটেই ৰহস্যৰ মাজত সোমাই পৰিছিল কিন্তু অসমবাসী ৰাইজে গোটেই অনুমান কৰি লৈছে আৰু কিছু কথা গম পোৱা গৈছে যে পংখী সন্দিকৈৰ যেটো ঘটনা সেই আসলতে আত্মহত্যা নহয় সেই এটা পৰিকল্পিত হত্যাকাণ্ড যদিও পংখী সন্দিকৈ যি পৰিয়াল যি স্বামীৰ পৰিয়াল পংখী সন্দিকৈৰ স্বামীৰ পৰিয়ালে পংখী সন্দিকৈৰ মৃত্যুৰ ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল কিন্তু হেখত তেওঁলোকে নিজে পতা জালত তেওঁলোকে নিজেই ফাঁচিব লগা হ'ল আৰু বৰ্তমান পংখী সন্দিকৈৰ যি স্বামী নিতিকেশ দাসে জেলৰ ভাত খাব লগা হৈছে কিন্তু এটা প্ৰশ্ন হয় নিতিকেশ দাসে ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো বৰ্তমান ক'ত গ'ল নিতিকেশ দাসে যেটো মোবাইল ফোনেৰে তেওঁ মনৰ ভাৱ আদান প্ৰদান কৰিছিল মেছেজ কৰিছিল সেই মোবাইল ফোনটো বৰ্তমান ক'ত গ'ল সেই মোবাইল ফোনটো যদি উলিয়াব পৰা যায় বৰ্তমান সময়ত কিছু নতুন তথ্য ওলাই পৰিব পংখী সন্দিকৈৰ ঘটনাটোক লৈ মই জনা খবৰ অনুসৰি দুদিন আগলৈকে পোৱা তথ্যসমূহ জনাইছো মই আপোনালোকক যে পংখী সন্দিকৈৰ যেটো পোষ্টমৰ্টম ৰিপৰ্ট সেই পোষ্টমৰ্টম ৰিপৰ্টটো আজি দুদিনমান আগলৈকে পোৱাহি নাছিল বৰ্তমান আহিছে যদি মই গম নাপাওঁ যদি পংখী সন্দিকৈৰ পোষ্টমৰ্টম ৰিপৰ্টটো অহাত সোনকাল হয় যদি সোনকালে আহে কাৰণ ইমান দিন কিহৰ বাবে লাগিছে নাজানো পংখী সন্দিকৈৰ পোষ্টমৰ্টম ৰিপৰ্টটো আহোঁতে সেই পোষ্টমৰ্টম ৰিপৰ্টটো আহি পোৱাৰ পিছত চাগে আৰু কিছু নতুন তথ্য ওলাই পৰিব পংখী সন্দিকৈৰ ঘটনাটোক লৈ এতিয়া নতুনকৈ আৰু এটা খবৰ শুনা পোৱা গৈছে যে পংখী সন্দিকৈয়ে তেওঁৰ মৃত্যুৰ আগৰ দিনাখন তেওঁৰ এগৰাকী বান্ধৱীক নলে গলে লগা এজনী বান্ধৱী সেই বান্ধৱীগৰাকীক পংখী সন্দিকৈয়ে ফোন কৰিছিল সেই বান্ধৱীগৰাকীক ফোন কৰি পংখী সন্দিকৈয়ে কি কথা কৈছিল আপোনালোকে জানেনে আপোনালোকে সকলোৱে হয়তো গম পায় যে পংখী সন্দিকৈৰ যেটো মৃত্যুৰ ঘটনা সেই মৃত্যুৰ ঘটনাটোৰ আঁৰত কিন্তু এটা ডাঙৰ কাৰণ আছিল সেই কাৰণটোৱে হ'ল পৰকীয়া প্ৰেম পংখী সন্দিকৈয়ে তেওঁৰ স্বামী নিতিকেশ দাসে পৰকীয়া প্ৰেমৰ কথা নিতিকেশ দাসৰ যি পৰকীয়া প্ৰেম তেওঁ যে আন ছোৱালীৰ লগত প্ৰেমৰ সম্বন্ধত আছিল সেই কথা পংখী সন্দিকৈয়ে গম পাইছিল তাৰ ওপৰত যেতিয়া প্ৰতিবাদ কৰিব গৈছিল প্ৰতিবাদৰ কৰাৰ বাবে এটা সময়ত তেওঁ জীৱনটো দি দিব লগা হৈছিল নিতিকেশ দাসৰ হাতত পংখী সন্দিকৈৰ মৃত্যু হৈছিল এই কথা হয়তো আপোনালোকক মই দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই আপোনালোকে হয়তো সকলোৱে গমেই পায় এতিয়া পংখী সন্দিকৈয়ে বান্ধৱীগৰাকীক ফোন কৰিছিল তেওঁ বান্ধৱীগৰাকীক ফোন কৰি কৈছিল মৃত্যুৰ আগৰ দিনাখন যে মই নিতিকেশৰ গোটেইখিনি কথা গম পালো নিতিকেশে আন ছোৱালীৰ লগত প্ৰেমৰ সম্বন্ধত আছে গতিকে মই নিতিকেশ দাসৰ পৰা ডিভোৰ্স বিচাৰিছিলো যেহেতু পংখী সন্দিকৈ আৰু তেওঁৰ স্বামী তেওঁলোকে বিবাহ পাশত আবদ্ধ হোৱা বেছি দিন হোৱা নাছিল ছমাহো হোৱাই নাছিল তেওঁলোকৰ বিবাহ পাশত আবদ্ধ হোৱা কিন্তু এই ছমাহ নহওঁতে তেওঁলোকৰ পংখী সন্দিকৈ যি স্বামী মুখা পিন্ধা যিজন স্বামী ধুৰন্ধৰ মুখা পিন্ধা স্বামীজনৰ গোটেই মুখাখন খুলি দিবলৈ পংখী সন্দিকৈয়ে সক্ষম হৈ পৰিছিল যেতে দেখা পালে গোটেইবোৰ কথা তেওঁ বিবাহ হোৱাৰ পাছতো পংখী সন্দিকৈৰ লগত থকাৰ পাছতো আন ছোৱালীৰ লগত তেওঁ প্ৰেমৰ সম্বন্ধ স্থাপন কৰিছে তেতিয়াই পংখী সন্দিকৈ বাধা দিওঁতে এই ঘটনাবোৰ তেওঁলোকৰ কাজিয়াবোৰৰ সৃষ্টি হ'ল তাৰ আগলৈকে যেতিয়ালৈকে তেওঁ পৰকীয়া প্ৰেমৰ কথা গম পোৱা নাছিল তেতিয়ালৈকে তেওঁলোকৰ প্ৰেমৰ সম্বন্ধ খুব সুন্দৰকৈ চলি আছিল তেওঁলোকৰ যি সংসাৰখন খুব ধুনীয়াকৈ চলি আছিল কিন্তু তেওঁ অন্যায়বোৰ দেখাৰ পিছত পৰকীয়া প্ৰেমৰ ঘটনাবোৰ দেখাৰ পাছত যেতিয়া প্ৰতিবাদ কৰিছিল তেওঁ শুধৰণি কৰি আনিবলৈ চেষ্টা কৰিছিল সেই শুদ্ধ পথত আনিবলৈ চেষ্টা কৰাৰ সময়তে পংখী সন্দিকৈৰ আৰু তেওঁৰ স্বামীৰ মাজত থকা সম্বন্ধ ফাট মেলিবলৈ আৰম্ভ কৰিলে আৰু অৱশেষত এনেকুৱা এটা পৰিস্থিতি হ'ল যে তেওঁ জীৱনটো শেষ কৰি দিব লগা হ'ল স্বামীৰ হাতত এতিয়া পংখী সন্দিকৈৰ দেউতাকে কোৱা আৰু এটা খবৰ হ'ল পংখী সন্দিকৈৰ দেউতাকে এই খবৰটো জনাইছে যে আপোনালোকে হয়তো নিউজত এই খবৰটো দেখা পাইছে পংখী সন্দিকৈয়ে মৃত্যুৰ সেইদিনাখন পংখী সন্দিকৈৰ ঘৰত হাফ পেণ্ট আৰু এটা টি চাৰ্ট পিন্ধি আছিল তেওঁ যেটো ভাড়া ঘৰ যেহেতু আপোনালোকে গম পায় নিতিকেশ দাস এজন শিক্ষক হয় তেওঁ যেটো ভাড়া ঘৰত থাকে সেই ভাড়া ঘৰত তেওঁ পংখী সন্দিকৈয়ে এটা হাফ পেণ্ট আৰু এটা টি চাৰ্ট পিন্ধি আছিল তাৰ পাছত তেওঁলোক দুয়োজন তাৰ পৰা নিতিকেশ দাসৰ নিজৰ ঘৰলৈ গুচি আহিছিল সেই ভাড়া ঘৰটোৰ পৰা কিন্তু আঠ বাটতে তেওঁলোকে নিজৰ ঘৰলৈ নাহি আকৌ তেওঁলোকে ভাড়া ঘৰটোলৈ গুচি গৈছিল ভাড়া ঘৰটোত গুচি যোৱাৰ পাছত তাৰ পিছত খবৰ পোৱা গৈছিল যে পংখী সন্দিকৈৰ মৃত্যু হৈছে মৃত্যুৰ ঘটনাটো তাৰ পিছত গম পোৱা গৈছিল কিন্তু এতিয়া পংখী সন্দিকৈৰ যি পিতৃয়ে জনাইছে যে আচলতে সেই দিনাখন পংখী সন্দিকৈ আৰু পংখী সন্দিকৈ স্বামীজন তেওঁলোকে নিজৰ ঘৰলৈ আহিছিল সেই ভাড়া ঘৰৰ পৰা নিজৰ ঘৰলৈ আহিছিল তেওঁলোকে আধা বাটৰ পৰা ঘূৰি যোৱা নাছিল নিজৰ ঘৰত অহাৰ পাছত নিজৰ ঘৰত পংখী সন্দিকৈৰ যিখন শহুৰেকৰ ঘৰ সেইখন শহুৰেকৰ ঘৰতে পংখী সন্দিকৈক মাৰি পেলোৱা হৈছিল মাৰি পেলাই পংখী সন্দিকৈৰ কেৱল ডেড বডিটোহে পংখী সন্দিকৈ ভাড়া ৰুমলৈ লৈ যোৱা হৈছিল বুলি এই কথাবোৰ পংখী সন্দিকৈৰ দেউতাকে ইতিমধ্যে সাংবাদিকৰ আগত কৈছে এই খবৰবোৰ হয়তো আপোনালোকে সকলোৱে নিউজত দেখা পাই আছে
গতিকে পংকী সন্দিকৈৰ ওপৰত প্ৰতিটো খবৰ মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিছোঁ এইবোৰ নতুন নতুন তথ্য আহি পৰিছে নতুন নতুন খবৰবোৰ আহি আছে গতিকে প্ৰতিটো খবৰ মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম এনেবোৰ অন্যায়ৰ বাবে প্ৰতিবাৰে মাত মাতি যাম প্ৰতিবাৰে মাত মাতিবলৈ চেষ্টা কৰিম যাতে অনাগত সময়ত এনেকুৱা ঘটনা যাতে কাৰো জীৱনত যাতে নহয় আৰু আশা কৰিছোঁ দুখীয়া যাতে কঠোৰতকৈ কঠোৰ শাস্তি পাওক খুব সোনকালে যাতে তেওঁ শাস্তি পাওক সেই দুখীজন যাতে খুব সোনকালে চিনাক্ত কৰা আৰু যাতে পংকী সন্দিকৈ ন্যায় পাওক আৰু যদি পংকী সন্দিকৈৰ ঘটনাটো যদি ইমানতে যদি উৰ পৰে তেতিয়া অনাগত সময়ত কিন্তু তেনেকুৱা আমি কিমানজন পংকী সন্দিকৈক আমি আমাৰ জীৱনৰ পৰা হেৰুৱাব লাগিব আমাৰ ছোৱালী আমাৰ ভণ্টি আমাৰ বাইদেউক হেৰুৱাব লাগিব সেয়া কিন্তু আমি কল্পনাও কৰিব নোৱাৰোঁ গতিকে এইবোৰ পুলিয়ে পোখাই এতিয়াই কিন্তু উভালিব লাগে এতিয়া যদি এইবোৰ পুলিয়ে পোখাই উভালি লোৱা যায় তেতিয়াহ'লে অনাগত সময়ত কিছু পৰিমাণে হ'লেও আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব বুলি অনুমান কৰিব পৰা যায় বাকি আপোনালোকৰ মতামতসমূহ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব অনাগত সময়ত যাতে এনেকুৱা বেয়া দিন এনেকুৱা বেয়া সময় কাৰো জীৱনলৈ নাহে তাৰে কামনা কৰিছোঁ বাকি আপোনালোকৰ মতামতবোৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক মই পুনৰবাৰ কওঁ যে পুনৰ লগ পাম ধন্যবাদ